সোমাব লাখপতি বাইদেউ টকাখিনি আপোনালোকে অতি সোনকালে পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে আত্মসহায়ক গোটৰ যিটো সাধাৰণতে মহিলা আছিল তেওঁলোকক 10,000 টকা যিটো দিয়া হ'ব, এই 10,000 টকা অতি সোনকালে দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু এই 10,000 টকা পাবলৈ হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে যিকোনো সাধাৰণতে ইণ্টাৰভিউ অনুষ্ঠিত কৰিব। 3 দিনাকৈ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। এই 3 দিনীয়া ইণ্টাৰভিউ অনুষ্ঠিত কিন্তু অংশগ্ৰহণ কৰিব লাগিব। যিসকলে অংশগ্ৰহণ নকৰে তেওঁলোকে কিন্তু এই টকাখিনি নাপায়। এই টকাখিনি পাবলৈ অতি সোনকালে আপোনালোকে সাধাৰণতে লিষ্ট মাৰিব। লিষ্টত যাৰ যাৰ নাম থাকিব, মহিলাগৰাকীৰ আত্মসহায়ক গোটৰ মহিলাগৰাকীৰ যাৰ যাৰ নাম থাকিব সেয়ে কিন্তু আপোনালোকে সাধাৰণতে ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউ এটা অনুষ্ঠিত হ'ব, কোনো পাছ ফেইল নহয়। ইণ্টাৰভিউত আপোনালোকে কেনেকৈ ব্যৱসায় বাণিজ্য কৰিব সেই বিষয়ে কিন্তু এই 10,000 টকা প্ৰথমতে ষ্টাৰ্ট কৰিব। তাৰপিছত কিন্তু 25,000 টকা দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা। আৰু সেইবাবে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। সেই ইণ্টাৰভিউত কি কৰা হ'ব, কেনেকৈ কি কৰিব লাগিব ব্যৱসায় বাণিজ্য সেই বিষয়ে কিন্তু সোধা হ'ব। আৰু এই আত্মসহায়ক গোটৰ যিটো 10,000 টকা, এই 10,000 টকা যিসকল পৰিয়ালত মহিলাগৰাকী আত্মসহায়ক গোটৰ মহিলাগৰাকী যদি স্বামীয়ে চৰকাৰী চাকৰি কৰে তেওঁলোকে কিন্তু এই টকাখিনি নাপায় বা তেওঁলোকৰ নাম কিন্তু এইবাৰৰ ছাৰ্ভেত নাহে। কাৰণ ইতিমধ্যে কেইদিনমান আগতে ছাৰ্ভে হৈ গ'ল। 28 ডিচেম্বৰ লাষ্ট ডেট আছিল ছাৰ্ভেত। সেই ছাৰ্ভেত কিন্তু 3জনৰ ওপৰত ল'ৰা ছোৱালী থকা কেণ্ডিডেটৰ কিন্তু কোনো ধৰণৰ ফৰ্ম অহা নাছিল বা তেওঁলোকৰ কিন্তু কোনো ধৰণৰ ছাৰ্ভে অহা নাছিল। তেওঁলোকক কিন্তু চেক কৰি তেওঁলোকক কিন্তু ৰিজেক্ট কৰি দিয়া হৈছিল। আগতে ফৰ্ম ছাৰ্ভে কৰাৰ আগতে তেওঁলোকক কিন্তু ৰিজেক্ট কৰি দিয়া হৈছিল। এইবাৰো তেনেকৈ যিসকলে সাধাৰণতে স্বামী চৰকাৰী চাকৰি কৰে তেওঁলোকে যদি এই ফৰ্মখিনি জমা দিছে তেওঁলোকে কিন্তু এই 10,000 টকাটো নাপায়। মই 100% কৈছোঁ নাপায়। বহুতে মোক বিশ্বাসো নকৰিব। মই কৈছোঁ, মই যিবোৰ আপডেট দিওঁ 2019 চনৰ পৰা যিবোৰ আপডেট দিওঁ সকলোবোৰ আপডেট সঁচা হৈছে। কাৰণ দুখীয়া মানুহে পাওক এই টকাখিনি, ময়ো বিচাৰোঁ দুখীয়া মানুহে পাওক। আৰু এই টকাখিনি কোনে কোনে পাব? এই টকাখিনি যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰি নাই, তিনিজনৰ ওপৰত ল'ৰা ছোৱালী নাই বা এজন ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু এই টকাখিনি 100% পাব। আৰু এই টকাখিনি প্ৰথমতে 10,000 টকা দিয়া হ'ব। 10,000 টকা চেক প্ৰদান কৰিব। আৰু এই টকাখিনি 1 মাহৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 1 মাহৰ ভিতৰতে টকাখিনি পাব। এই জানুৱাৰী মাহৰ ভিতৰতে কিন্তু এই যিটো 3 দিনীয়াকৈ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, এই 3 দিনীয়াকৈ ইণ্টাৰভিউ অনুষ্ঠিত কিন্তু এই জানুৱাৰী মাহতে 100% অনুষ্ঠিত হ'ব। জানুৱাৰী মাহতে 3 দিনীয়াকৈ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু এই 3 দিনীয়া ইণ্টাৰভিউত কিন্তু এই লাখপতি বাইদেউৰ টকাখিনি আপোনালোকৰ সাধাৰণতে চিলেকশ্যন হ'ব। আৰু এই যিটো লিষ্ট মাৰিব অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অতি সোনকালে লিষ্ট মাৰিব। সেই লিষ্টত যাৰ যাৰ নাম আহিব সেয়ে কিন্তু আপোনালোকৰ ইণ্টাৰভিউ দিব লাগিব। 3 দিনীয়াকৈ ইণ্টাৰভিউ দিব লাগিব। আৰু 3 দিনীয়াকৈ ইণ্টাৰভিউত যিটো অনুষ্ঠিত হ'ব, এই ইণ্টাৰভিউত আপোনালোকৰ সাধাৰণতে যিসকলে ব্যৱসায় বাণিজ্য কৰিব তেওঁলোকক কিন্তু শিকাই দিয়া হ'ব যে কেনেকৈ ব্যৱসায় বাণিজ্য কৰিব লাগে। কোনো ধৰণৰ সাধাৰণতে পাছ ফেইল নহয় ইণ্টাৰভিউত। বন্ধুসকল, এই ইণ্টাৰভিউত আপোনালোকে 3 দিনীয়াকৈ ইণ্টাৰভিউত কি ব্যৱসায় কৰিব কি নকৰিব সেই বিষয়ে কিন্তু শিকাই দিয়া হ'ব বা সেই বিষয়ে টিপছ দিয়া হ'ব। আৰু এই 10,000 টকা একেবাৰে বিনামূলীয়াকৈ দিয়া হ'ব। তাৰপিছত কিন্তু 25,000 টকা 100% আপোনালোকক দিয়া হ'ব। 25,000 টকা 50% চৰকাৰৰ পৰা ৰেহাই দিয়া হ'ব। 50% আপোনালোকৰ লোন হিচাপত ঘূৰাই দিব লাগিব 5 বছৰ পিছত। আপোনালোকৰ সাধাৰণতে ব্যৱসায় বাণিজ্য কৰাৰ বাবে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্কিমৰ জৰিয়তে বহুত উপকৃত কৰি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত স্কিম দিছে। কেৱল লাখপতি নহয়, আত্মসহায়ক গোটৰ যিটো মহিলাসকলক এই টকাখিনি দিব। তাৰপিছত 1 মাহৰ ভিতৰতে এই টকাখিনি পাব। তাৰপিছত ল'ৰা ছোৱালীৰ বাবে নিযুত মইনা ইতিমধ্যে টকাখিনি সকলোৱে পাই আছে। তাৰপিছত আপোনালোকৰ সাধাৰণতে মুখ্যমন্ত্ৰীৰ সাধাৰণতে যিটো 2 লাখ 5 লাখকৈ টকা যিটো আঁচনি যিসকল ব্যৱসায় বাণিজ্য কৰাৰ বাবে ল'ৰা ছোৱালীৰ বাবে ল'ৰাৰ বাবে মুকলি কৰিছে, ল'ৰাৰ বাবে ছোৱালীৰ বাবে মুকলি কৰিছে, তেওঁলোকৰ বাবে এই টকাখিনি অতি সোনকালে এপ্লাই চলি আছে। আপুনি এই পইচাখিনি অতি সোনকালে পাব। 2 লাখ 5 লাখকৈ টকা ইতিমধ্যে প্ৰথম কিস্তিত 25,000 প্লাছ কেণ্ডিডেটক ইতিমধ্যে দিয়া হৈছে, চেক প্ৰদান কৰিছে। আৰু এই আত্মসহায়ক গোটৰ যিটো 10,000 টকা দিয়া হ'ব, এই 10,000 টকা কিন্তু চেক প্ৰদান নোহোৱাকৈ দিয়া হ'ব। তাৰ বাহিৰত কিন্তু ডাইৰেক্ট বেংকত নোসোমায়। সেইবাবে 3 দিন যিটো ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, এই ইণ্টাৰভিউত কিন্তু সকলো অংশগ্ৰহণ কৰিব। অতি সোনকালে লিষ্ট মাৰিব। যদি লিষ্টত নাম থাকে আপোনালোকে 100% এই টকাখিনি পাব। আৰু যিসকলে পৰিয়ালত চৰকাৰী চাকৰি আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ স্কিম কোনো ধৰণৰ নাপায়। কাৰণ সেইটো ভাল কাম কৰিছে অসম চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ দুখীয়া মানুহে অলপমান অলপমান ভাল হওক বা দুখীয়া মানুহে ভালকৈ যাতে চলিব পাৰে সেইবাবে স্কিম যিখিনি লৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু যিটো অসমৰ বহুতখিনি স্কিম ইতিমধ্যে 5খনৰ বেছিকৈ স্কিমৰ টকা ইতিমধ্যে সোমালে। 10 সাধাৰণতে
জানুৱাৰী তাৰিখে স্কিমৰ টকা সোমালে বহুতখিনি স্কিমৰ টকা সোমালে আৰু নতুনকৈ ল'ৰাৰ বাবেও নতুন স্কিম আনিব আৰু নতুন স্কিম আনিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2-3 মাহৰ ভিতৰতে আৰু 2-3খন স্কিম নতুনকৈ আহিব আৰু আপোনাক মই ভিডিঅ'ৰ জৰিয়তে বা চেনেলটোৰ জৰিয়তে আপোনাক মই জনাব পাৰিম বা সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব সেইবাবে সকলোকে অনুৰোধ জনাইছোঁ আৰু 5খনকৈ স্কিম অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 5খনকৈ স্কিম অতি সোনকালে আনিব আৰু সকলোকে মই জনাব পাৰিম ধন্যবাদ।